ভালদৰে চাওক দিখৰ বক্ষ উদং কিয় হ'ল দিখৰ বক্ষত দিখৰ দুইপাৰে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবোৰৰ সৃষ্টি কিয় হ'ল সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰকচোন নাগালেণ্ডলৈ গৈ আপুনি উৎস বিচৰাৰ প্ৰয়োজন নাই দিখৌৱে কিদৰে কোবাল খুঁটে আচলতে এই গাঁওখন ধাহিমহি লৈ গ'ল ইয়াত প্ৰায় 10-20 ফুট তললৈকে যোৱা বছৰ বছৰ ধৰি আচলতে শিল খনন হৈছিল শিল খননৰ পাছত যিখিনি মাটি ইয়াত ৰৈ গ'ল সেই মাটিয়ে এতিয়া পলস কৰি সমগ্ৰ গাঁওবোৰ তছনছ কৰি পেলালে DY365ৰ জন্মৰ কাহিনী 2008 চনৰ পৰা আৰম্ভ হয় 2008 চনৰ পৰা আমি এই অঞ্চলসমূহ যে সুন্দৰ পৰ্যটন ক্ষেত্ৰ তাৰ বাতৰি কিন্তু আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ হয়তো বহুজনে জানে বৰশিল নামে এক বৰ সুন্দৰ ঠাই ইয়াত আছিল ইতিহাস প্ৰসিদ্ধ বৰশিলত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে আচলতে ভিৰ কৰিছিল জানুৱাৰী মাহত বা বনভোজস্থলী হিচাপে চিহ্নিত হৈছিল সেই বৰশিলৰ প্ৰকাণ্ড প্ৰকাণ্ড শিলসমূহত স্বৰ্গদেউৰ খোজৰ চিন আছিল সেই চিন চাবলৈ বহু লোক আহিছিল গৱেষণাক লৈ বহু লোক আহিছিল বৰশিলত পিকনিক খাবলৈ বহু লোক আহিছিল কিন্তু লাহে লাহে আমি বৰশিলৰ বাতৰি পৰিৱেশন কৰিব নোৱাৰা হ'লো বা বৰশিলৰ বাতৰি ইয়াৰ পৰা নোযোৱা হ'ল কিয় জানেনে সমগ্ৰ বৰশিলেই উচন হৈ গ'ল এয়া 2 বছৰৰ কথা নহয় শিল খনন কৰোঁতে 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 বৰশিলৰ সেই প্ৰকাণ্ড শিলসমূহ কলৈ গ'ল সেই প্ৰশ্নৰ উত্তৰ আজিকৈ প্ৰতি কাৰো হাততেই নাই সেই সময়ৰ যেতিয়া পৰ্যটন মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অঞ্চলটোক যেতিয়া পৰ্যটন ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিছিল তেতিয়া দিনৰ ভাগত শিল খনন বন্ধ কৰি ৰাতি শিল খনন কৰিবলৈ আৰম্ভ কৰিলে কমল চাপৰি হওক বা গোহাঁইবাৰী হওক বা এই অঞ্চলসমূহত এই প্ৰকাণ্ড গাঁতবোৰে তাৰে প্ৰমাণ এই গাঁতবোৰৰ সৃষ্টি কিয় হ'ল সেইসমূহ বিষয়ক সৰজমিন তদন্ত হ'ব লাগে তেতিয়াই হয়তো সমগ্ৰ বিষয়টো ওলাই পৰিব প্ৰাকৃতিক দুৰ্যোগক কোনো বাধা দিব নোৱাৰে কিন্তু প্ৰাকৃতিক দুৰ্যোগ সৃষ্টিৰ আঁৰত যে আপুনি মই সকলোবোৰ জড়িত হৈ আছো তাৰ প্ৰমাণ কিন্তু এই ঠাইসমূহলৈ আহিলে আপুনি শুদ্ধ উত্তৰটো পাব এতিয়াও কিন্তু সকল লোক ত্ৰস্তমান আমি আজি সমগ্ৰ বিষয়টো দেখো আমি সকল লোকে কিদৰে দিন নিশা পাৰ কৰিছে বা অনাগত 10-12 বছৰলৈ তেওঁলোকে কিদৰে বসবাস কৰিব এই ঠাইত আমাৰ ড্ৰোন কেমেৰাৰে সমগ্ৰ পৰিৱেশ আমি দেখুৱাইছো মই মোৰ সতীৰ্থক অনুৰোধ জনাম সেই দৃশ্য দেখুৱাই যাবলৈ যে দিখৌখন সম্পূৰ্ণৰূপে উদং কিয় হৈ পৰিল দিখৌৰ বক্ষ বহল কিয় হৈ পৰিল দিখৌৰ বক্ষই পানী সামৰি ল'ব নোৱাৰিলে কিয় বা কিয় এই গাঁওসমূহ ধাহিমহি লৈ গ'ল সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰক তাহানিৰ সেই ইতিহাস প্ৰসিদ্ধ বৰশিল কলৈ গ'ল বৰশিলৰ কিয় চিন মুকাম নোহোৱা হ'ল ভালদৰে চাওক নৈখনে কিদৰে সুত সলাইছিল নৈখনে কিদৰে এই বাৰীখন তছনছ কৰি লৈ গৈছিল বাঁহবাৰী তামোলবাৰী সকলোবোৰ সমূল অঞ্চল ধ্বংস কৰি লৈ গুচি গৈছিল মানুহৰ ঘৰ বাছে কেনেকৈ দিখৌৱে কোন দিশেৰে কেনেদৰে গতি কৰিছিল ভালদৰে চাওক প্ৰশ্নৰ উত্তৰ ইয়াতে আছে আচলতে কাৰোবাক অভিযোগ দি দোষাৰোপ কৰাতকৈ এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰক আৰু ইয়াতে ৰখাবলৈ চেষ্টা কৰক অন্যথা বাৰম্বাৰ ইয়াত থকা লোকসকলৰ ভাষ্য একেটাই এয়া আৰম্ভণিহে আকৌ যে বান আহিব তাৰ নিশ্চয়তা কোনো নুই কৰিব নোৱাৰে আৰু ভদিয়া বানৰ সংঘাৰৰ তেওঁলোক এতিয়াও ত্ৰস্তমান কাৰণ বানপানী ইয়াত পূৰ্বেও হয় কিন্তু দিখৌৱে এইদৰে ধাহিমহি নিয়া নাছিল যি এইবাৰ সমুলঞ্চী শেষ কৰি থৈ গ'ল ঘৰখন সজোৱা আচবাব পত্ৰবোৰ চাওক এয়া পানীয়ে একাকাৰ কৰিলে ঘৰৰ টিং ঘৰৰ ভিতৰৰ আচবাব পত্ৰ এইবোৰ আকৌ নি ঘৰত থিতাপি লোৱাটো সম্ভৱনে আকৌ ঘৰখন সজোৱাটো সম্ভৱনে পুৰুষকেইজন যিয়ে যেনেকৈ পাৰে লাগিছে অন্তত চালি অকণ তৰি হ'লেও মূৰটো গুজিবলৈ কিন্তু অৱস্থা চাওক সকলোবোৰ একাকাৰ হ'ল কেইটা নিশা পাৰ কৰিলে গছৰ ওপৰত এদিন এবেলা খোৱা চোৱা কি কৰিলে খোৱা বোৱা একো নাই কি কৰিম আৰু তেনেকৈ থাকিলোঁ আৰু নিশাটো গছৰ ওপৰত ঘৰটো উঠি গ'ল ঘৰ গ'ল ল'ৰা ছোৱালীকেইটাক পঠিয়াই দিলোঁ এয়া দুৰ্বিষহ জীৱন তেওঁলোকৰ ঘৰত সন্তানকেইটিক বাহিৰত ৰাখি গছজোপাতে এদিন এবেলা পাৰ কৰিলে অনাহাৰে অনিদ্ৰাই এয়াই আচলতে উজনিত এতিয়া মানুহৰ জীৱন নিৰ্বাহৰ পদ্ধতি প্ৰক্ৰিয়া একাংশ লোক এতিয়াও গছতে আছে বোকাৰ ওপৰতে বসবাস কৰিছে নিজৰ ঠাইডোখৰ এৰি নাহো বুলি নাচুৰ বান্ধা তেওঁলোক বোকাতেই কেৱল হাতখন ধুই যিয়ে যি আগবাঢ়িছে তাকে অকণমান খাই পেট প্ৰবতাবলৈ চেষ্টা কৰিছে এয়া আচলতে মূৰে কপালে হাত দি পৰিৱেশটো চাই থকাৰ বাহিৰে তেওঁলোকৰ আৰু আন একো উপায় নাই দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ এয়া কিদৰে আচলতে ঘৰখন পুনৰ উদ্ধাৰৰ চেষ্টা কৰিছে ভগা টিং কিছুটাকে গোটাই লৈ অকণমান চালি তৰি মূৰটো যাতে গুজিব পাৰে তাৰ চেষ্টাত পুৰুষকেইগৰাকী লাগি পৰিছে আৰু মহিলাসকলে দূৰ দূৰণিলৈ গৈ সাহায্য কিবা পায় নেকি তাৰ আশাত ওলাই গৈছে সন্তানকেইটি ঘৰত সেইদৰে বোকাই পানীয়ে লুতুৰি পুতুৰি হৈ সময় পাৰ কৰিছে কাক কি বুজালে কাক কিদৰে অভিজ্ঞ কৰিলে কোনে সাহসিকতা নিদৰ্শন দেখুৱালে তাৰ আভাসো আমি ল'ব লাগিব কিন্তু এজন যুৱক টেঙাহোলাৰ এই যুৱকজনে সেই প্ৰলয়ংকৰী বানত এখন মাত্ৰ পালতৰা নাও এখন কাঠৰ কলৰ ভূৰ ন
কাঠৰ নাও এখন পালতৰা নাৱেৰে ইয়াৰ লোকসকলক প্ৰায় 60-70জন ব্যক্তিক বচালে শেষত নাওখন লৈ আগবাঢ়ি যাওঁতে তেওঁ পানীৰ মাজতে হেৰাই গ'ল নাওখনো ভাগি দুটুকুৰা হৈ আঁতৰি গুচি গ'ল আৰু এই যুৱকজনে 11 ভল্টৰ তাঁৰত বগাই প্ৰায় 1.5 কিলোমিটাৰ পৰ্যন্ত বগাই আহি নিজ ঘৰখনত উপস্থিত হ'ল দুই ভাই ককাই গাঁওখনৰ বহু লোককে আচলতে জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল সেই শিহৰণকাৰী ঘটনাত তেওঁ নিশা কি কৰিছিল অকণমান জানোচোন আহক কি হৈছিল কোৱাচোন এখন পানী এনেকুৱা বাঢ়িলে মানে জানে এইফালে মানুহ ফচি আছিলে মোক মাতিলে ফোন কৰিছিলে মানুহকে এতিয়া ক'লে মানুহ ফচি আছে তাত মই ক'লো মই যা আনিবৰ কাৰণে মই গ'লো আনিবৰ কাৰণে পানী ইমান স্পীড আছিলে মই নাও সেইটো কৰিব নোৱাৰিছিলোঁ আগতে নাও চলোৱা নেকি তুমি নাও চলাইছিলোঁ নাও চলাইছিলা নাট লৈ গ'লো পিছত এটা ওচৰ গ'লো তাৰপিছত নাটো পাল্টি মাৰি দিলোঁ পানীত পাল্টি মাৰি মই সাঁতুৰি আহিলোঁ নাখন পাল্টি সন্মুখত উঠি গৈছিল কোনোবা মানুহ উঠি যোৱা নাই এনেকুৱা আৰু বহু মানুহক আচলতে উদ্ধাৰ কৰিবলৈ গৈ শেষত নিজেই দিশহাৰা হৈ গ'ল নাওখনে পাল্টি মাৰি দিয়াত তেওঁ দিশহাৰা হ'ল বহু দূৰ সাঁতুৰি গৈ সেই যি সময়ত আচলতে কাৰেণ্ট কাটি দিয়া হৈছিল 11 ভল্টৰ তাঁৰত বগাই আহি নিজ ঘৰ পালেহি আৰু আহি দেখিছে ইয়াত ঘৰ বুলিবলৈ একো নাই মাত্ৰ ৰ'লগৈ ভেটিটো তাতে এতিয়া অকণমান ত্ৰিপাল তৰি থকাৰ ব্যৱস্থা কৰি লৈছে লোকজনে এই ঠাইসমূহলৈ পৰ্যাপ্ত বান সাহায্য অহা নাই এই ঠাইসমূহৰ বিষয়ে আচলতে কোনো এই পৰ্যন্ত গম পোৱা নাই আমি যি ঠাইতে আছোঁ ইয়াত টেঙাহোলাৰ বাতৰি আমি DY 365 সবিস্তাৰে সম্প্ৰচাৰ কৰিছোঁ মোৰ সতীৰ্থ প্ৰদীপে সমগ্ৰ দৃশ্য ইয়াৰ দেখুৱাইছে কিদৰে ইয়াত লোকে বসবাস কৰিছে ইয়াত গাঁও বুলিবলৈ একো নোহোৱা হ'ল চুবুৰীটোৰ কাষৰে যিখন আছিল গোহাঁইবাৰীৰ সমুলঞ্চে শেষ নেপালী বস্তি সমুলঞ্চে শেষ কমল চাপৰি সমুলঞ্চে শেষ আচলতে সেই ঠাইসমূহত লোকসকল ক'ত আছে এতিয়াও কোনেও গম পোৱা নাই মিৰিগাঁও এখন আছিল মিৰিগাঁওখন সমুলঞ্চে শেষ হৈ গ'ল আৰু বৰ্তমান যি ঠাইত আমি আচলতে আছোঁ ক'বলৈ দুখ লগা কথা আচলতে এখন গাঁও আছিল 130 ঘৰ লোকেৰে বসতি কৰা এখন গাঁও আছিল যিখন গাঁও সমুলঞ্চে শেষ হৈ গ'ল যিখন গাঁৱলৈ বান সাহায্য কিছু পৰিমাণে আহিছে কাৰণ পথছোৱাত এতিয়া 1 আঁঠু পৰ্যন্ত পলস যি কাৰণে গাড়ী ইয়ালৈ আহিব নোৱাৰে বা মানুহে ইয়ালৈ খুজিৰে আহি দিবহি নোৱাৰে দূৰ দূৰণি অৰ্থাৎ বহিৰাজ্যৰ লোকে আহি ইয়াত বান সাহায্য বিতৰণ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় যি এপদ টিং 2-1 তেওঁলোকে বাচিছিল সেই 2-1 টিঙেৰে আচলতে আকৌ চৌপাশটো বনাই ত্ৰিপাল এখন তৰি ঘৰখন থকাৰ ব্যৱস্থা কৰি লৈছে এই ঘৰখনৰ পিতৃ মাতৃ ক'ত আছে কোনেও নাজানে সন্তানহঁতে এইদৰেই থকা খোৱাৰ ব্যৱস্থা কৰিছিল তাতে ভূতৰ ওপৰত দানা পৰা দি আমিও সোমাই পৰিলোঁ কাৰণ বাহিৰত আকৌ ধাৰাসাৰ বৰষুণ এতিয়া আতংকৰ আন এটা নাম বানপানী বা বৰষুণ আহিলে সকলো আচলতে ত্ৰস্তমান হৈ উঠে কণ শিশুহঁতৰ খাবলৈ একো নাই বাৰীত থকা কঁঠাল জোৱা বা কঁঠাল পাৰিয়েই হওক বা টেঙাটো আনি হ'লেও আটাইকেইটাই আতুম টুকাৰিকৈ ভাগ যোগ কৰি খাই অন্ততঃ পেটটো ভৰাই থৈছে পিতৃ মাতৃৰ মুখ কিমান দিনলৈ নেদেখে তাৰ কোনো নিশ্চয়তা নাই দেখে বা নেদেখে তাৰো কোনো নিশ্চয়তা নাই কোন লোক ক'ত গৈ কেনেকৈ আছেগৈ তাৰ কোনো নিশ্চয়তা নাই তাৰ কোনো সঠিক ঠিকনাও নাই কিন্তু এতিয়া এই বৰষুণ জগত আমি ওলাই যাব নোৱাৰা হ'লোঁ কাৰণ বাহিৰত জোকে পোকে একাকাৰ আৰু ভিতৰতো এয়া চাওক পশুধন কেইটা বা মুৰ্গীয়ে হওক ছাগলীয়ে হওক গাহৰিয়ে হওক আৰু কণ শিশুহঁত একেলগেই সহাৱস্থান এতিয়া এয়াই সঁচা অৰ্থত প্ৰকৃত ছবি নাজিৰাৰ বিভিন্ন অঞ্চল আপুনি এঠাইৰ নাম লৈ শেষ কৰিব নোৱাৰে বহু গাঁও নিঃশেষ হৈ গ'ল বহু গাঁৱত এতিয়াও কোনো লোক আহি পোৱা নাই বিধায়কে স্পষ্ট কৰিছে কোনো গাঁৱত কেৱল বাঘৰ খোজ আৰু বান্দৰৰ দপদপনিৰ বাহিৰে আপুনি আৰু একো নাপায় আৰু এইখন তেনে এখন গাঁও য'ত এখন সুন্দৰ গাঁও আছিল সেউজীয়া ধৰণী আছিল কিন্তু এতিয়া সেই সেউজীয়া ঠাইত কেৱল পলসে পুতি পেলোৱা এক অঞ্চল য'ত শিশুহঁতে এতিয়া আনৰ হাতলৈ মুখলৈ চাই থকাৰ বাহিৰে আন একো উপায় নাই প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰি থৈ যোৱাৰ পিছত মূল চহৰকেইখনৰ পথৰ দুয়োকাষে চাওকচোন কি এক জৰাজীৰ্ণ অৱস্থা ইয়াত যে এখন ধুনীয়া গাঁও আছিল বিলাসী সামগ্ৰীৰে সমৃদ্ধ এখন ঘৰ আছিল চাওক কি অৱস্থা এতিয়া ঘৰসমূহৰ আচবাব পত্ৰ সকলোবোৰ বাহিৰত বিলাসিতা বুলিবলৈ এতিয়া আৰু একো নাই ঘৰখনৰ যিসমূহ সামগ্ৰী আছিল যিয়ে যেনেকৈ পাৰে যদি কেনেবাকৈ উপযোগী কৰিব পাৰে ব্যৱহাৰৰ সেয়া চেষ্টা কৰিছে অন্যথা এতিয়া এইসমূহ ঠাই পৰিষ্কাৰকৰণ কৰি থকাৰ উপযোগী কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব কোনো সামগ্ৰীয়ে ঘৰৰ ভিতৰত ৰাখিব পৰা অৱস্থাত নাছিল কাৰণ মূৰৰ ওপৰেৰে পানী বাগৰিছিল তাৰপিছত ভিতৰত থকা এই অন্ততঃ খোৱা কাপোৰকেইটা পিন্ধা কাপোৰকেইটাও যদি বাছিলহেঁতেন অন্ততঃ সেই লোকসকল ঘৰলৈ ভতিবলৈ সুবিধা হ'লহেঁতেন এতিয়া পকী কংক্ৰিটৰ ঘৰটোৰ বাহিৰে আন একো নাই বাকী কেঁচা যিসমূহ ঘৰ সেইসমূহ ঘৰতো অৱস্থা একেবাৰে তথৈবচ যিবোৰ দৃশ্য দেখিলে আচলতে চকুলো বৈ আহিব সকলো ব্যক্তিৰে আমি দেখুৱাইছোঁ নাজিৰাৰ ভিতৰৰ অঞ্চলৰ দৃশ্য এয়া লিগিৰি পুখুৰী অঞ্চল এয়া লিগিৰি পুখুৰী নাজিৰাৰ মেইন মূল চহৰখন আচলতে লিগিৰি পুখুৰী সুন্দৰ পুখুৰী হোলাংকাঠনি কলিতা গাঁও নিৰ্মলীয়া হালাল ৰজাপুল দুৱাৰ গাঁও হোলাংকাটনি লিগিৰি পুখুৰী টেঙাহোলা কমল চাপৰি গোহাঁইবাৰী খেনৰ আলি ভেবৰ চুক
নিৰ্মলীয়া, বামুণপুখুৰী, চন্তক, বিহুবৰ, নেপালী খুঁটি। ইয়াৰ ভিতৰত নেপালী খুঁটিৰ বিষয়টো খুব বেছিকৈ চৰ্চা হৈছে। নেপালী খুঁটিত কোনো সাংবাদিকে গৈ কোনো ব্যক্তিকে আচলতে লগ পোৱা নাছিল। কিন্তু কেৱল নেপালী খুঁটিয়েই নহয়, এতিয়াও বিভিন্ন প্ৰান্তত এনে একাংশ লোক আচলতে ক'ত আছে কোনেও গম পোৱা নাই। সেই নিশাটোৱেই যে উটি গ'ল কিছু লোক আৰু এই পৰ্যন্ত কিমানজন লোকৰ মৃত্যু ঘটিছে সেয়া তথ্যও স্পষ্ট হোৱা নাই। নেপালী খুঁটিত 14জন ব্যক্তিৰ চকুৰ সন্মুখতে মৃত্যু হোৱাৰ তথ্য ইতিমধ্যেই স্পষ্ট হৈছে। তেনে বহুকেইখন গাঁও আছে যিসমূহ গাঁৱলৈ এতিয়াও প্ৰশাসনৰ লোকে গৈ পোৱাগৈ নাই বা যাবলৈ এতিয়া বাট পথবোৰ সুচল হোৱা নাই। মূল চহৰখনৰ যদি অৱস্থা এনেকুৱা হয় তেন্তে ভাবি চাওক ভিতৰুৱা অঞ্চলসমূহৰ অৱস্থা কি হ'ব। যিসমূহ ঘৰলৈ এতিয়া বানাক্ৰান্ত উভতি আহিছে সেই ঘৰসমূহত থাকিব পৰা ব্যৱস্থা এতিয়াও হৈ উঠা নাই। আৰু তাৰোপৰি পুতিগন্ধময় পৰিৱেশ, দুৰ্গন্ধ, প্ৰদূষিত বায়ু আৰু পথৰ দুই কাষে চাওক কি এক অৱস্থা। এই অঞ্চলসমূহৰ বাতৰি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছোঁ। এই অঞ্চলসমূহত আমাৰ সতীৰ্থসকলে আহি আচলতে এবুকু পানীতো তেওঁলোকে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছে। সেই পথসমূহ এতিয়া ওলালে যদিও কিন্তু মানুহবিলাকৰ অৱস্থা চাওক। দুই এপদ যি সামগ্ৰী বাচিছিল তাকে ৰ'দাই শুকুৱাই তেওঁলোকে ঘৰখনত থকাৰ উপযোগী কৰিবলৈ চেষ্টা কৰিছে। এই মানুহখিনি বহুতে উল্লেখ কৰিছে 10 বছৰ পিছুৱাই গ'ল, কিমান বছৰলৈ পিছুৱাই গ'ল। সপোনে দিঠক হ'বলৈ আৰম্ভ কৰাৰ সময়তে ধাহি মহি লৈ গ'ল প্ৰলয়ংকৰী বানে। আকৌ যে সেই সপোন ৰচিব পাৰিব তাৰ আশাও ক্ষীণ। আমি দেখুৱাইছোঁ বহু আচলতে ভগ্নপ্ৰায় ঘৰ, যিসমূহ ঘৰৰ দেৱাল পৰ্যন্ত খহাই লৈ গ'ল প্ৰলয়ংকৰী বানে। আৰু তাৰ পিছত যিসমূহ কিছু কংক্ৰিটৰ ঘৰ, সেই কংক্ৰিটৰ ঘৰসমূহ যদিও বাচিছে অৱস্থা আমি দেখুৱাইছোঁ। কিন্তু কেঁচা যিসমূহ ঘৰ, মাটিৰ যিসমূহ ঘৰ, সেইসমূহ ঘৰৰ অৱস্থা আপুনি নেদেখাকৈ ক'ব নোৱাৰিব যে তাত কিদৰে মানুহ জীয়াই থাকিব। বস্তু নাপাছিলে, ছাগলী আছিলে, গডৰেজ, ফ্ৰিজ, ইনভাৰ্টাৰ চব গ'ল। মানে জৈৱ 10টা গৰু আছিলে, ছাগলী আছিলে, সেইকেইটাও গ'ল। মানে মোৰ হাজবেণ্ড আছে, মই আৰু শাহুমা আছিলে আৰু ছোৱালীজনী কেঁচুৱা 2টা লৈ আহিছিলে। সেইকেইটাক মই সেই চটখনত উঠাবলৈ ক'লোঁ। পানী যেতিয়া ইমানখিনি আহিলে আমাৰ গাঁৱৰ মানুহ চব ওলালে, আমি গম নাপাওঁ। আমাৰ ঘৰত কেতিয়াও পানী হোৱা নাছিলে। কিন্তু মানে যেতিয়া পানীখিনি মানে ছোৱালীজনী ওপৰৰ পৰা চিঞৰি আছে, তাৰপৰা মা তুমি কি কৰিছা? মই বিশেষকৈ মানে মই মৰো জীও ভবা নাই, কিন্তু মোৰ মাটি পটাখন মই বচাইছিলোঁ আৰু ডকুমেণ্টছখিনি বচাইছিলোঁ। মই সেইটোকে ক'লোঁ দেই। আৰু মই মৰো জীও, মই জীৱনটো মই একো ভবা নাই, মই মৰিম বুলিও ভবা নাই। মানে মই অকল মানে সেইটো বাকচটো মই স্লেপৰ ওপৰতে তুলিছোঁ আৰু নাতিকেইটা কাপোৰকেইটা বচাইছোঁ। মই মোৰ নাতিকেইটা কাপোৰ পূৰা বচাইছোঁ, ছোৱালীজনী কাপোৰকেইটা বচাইছোঁ। মোৰ এইবিলাক চব গ'ল। মোৰ কিনো মানুহজনে এটা হ'লেও দিব। সেইটো কাৰণে মই মানুহজনে থাকিলে কিবা এটা কৰিব বুলি মই মানে মাটি পটাখন বচাইছোঁ। মোৰ ঘৰখন চাফ চিকুণ কৰা মানুহবিলাক ক'ৰ পৰা আহিছে? গোলাঘাট টেঙানী সকল যুৱক চাওকচোন, আনৰ ঘৰ চাফা কৰিবলৈ আচলতে নিস্বাৰ্থভাৱেই যে সকলো লাগি গৈছে। গোলাঘাটৰ পৰা কেনেকৈ আহিছে? ঘৰ চাফা কৰিবলৈ আহিছে আপোনালোক? খাবলৈ পাইছেনে কিবা আপোনালোকে? তেওঁলোকৰ মানুহে আহি পেলাই বনাবলৈ দিছে। আপোনালোকে খোৱা বোৱা কি কৰিছে? এওঁলোকে মই নাই খোৱা বুলি ক'লত এওঁলোকে লৈ আহিছে যে এওঁলোকে মোক খাবলৈ দিছে। আকৌ কৈছে বাইদেউ আহি বুলি কৈছে, ভাত খাবলৈ যাব নে কৈছে। মই ৰাতিপুৱা পৰা তোমালোকক কৈছোঁ, মই চাহ 2 দিনমান টোপনি নাই, চাহ অকণ নাখাওঁ। ইয়াত কোনো মানুহ এঘৰ নাই যে চাহ অকণ খাবলৈ। 5টা বজাত যাওঁ, বাইদেউ ঘৰত যাওঁ, বাইদেউৰ ঘৰত অকণমান ছোৱালীজনী কওঁ চাহ অকণমান দেচোন, ক'বলৈও বেয়া লাগে। মানে চাহ অকণ তাইও একেই অৱস্থা। সিহঁতৰখন পানী সোমাইছিলে, অইন এনেকুৱা পলস সোমোৱা নাই। ভগৱানে সাৰথি হওক আপোনালোকৰ। আৰু কি ক'ম, এনেকৈ এৰি থৈ যাবলৈ অকণো মন যোৱা নাই। মোৰ টেঙানীৰ ল'ৰাকেইটাক ধন্যবাদ জনাইছোঁ দেই। এনেকৈ যে ইমান দূৰৰ পৰা আপোনালোকে ঘৰখন চাফ চিকুণত লাগিছে, মানুহখিনিক উদ্ধাৰত লাগিছে। চাফ চিকুণ পুতি দিলে, একদম যেনে গেলি গ'ল মানে গৰুটো। গন্ধত মানে হাজিৰা লগাইছিলোঁ যে মানুহকেইটা 5000 দিছোঁ আমি নিজৰ পইচাৰে। মানে তেওঁলোকক আমি গন্ধত থাকিব নোৱাৰোঁ, তেওঁলোকক ক'লোঁ, নকৰিলে। কিন্তু এওঁলোকে একদম 2জনে গৈ পেলাই পুতি দিলেগৈ। ইমান ভালে তোমালোকে যে আহিলা, ভালে থাকা তুমি দেই, তোমাৰো জীৱনটো ভালে। নিশাৰ দৃশ্য দেখুৱাইছোঁ। নিশা কিদৰে আচলতে পদপথতেই বা পথসমূহতে কিদৰে তেওঁলোকে এক প্ৰকাৰ শুই পৰিছে, আৰু দিনৰ দৃশ্য অতি ভয়ংকৰ। এইসমূহ ৰাইজ আচলতে আমি অহাৰ মন পাই দৌৰি আহিছে তেওঁলোকৰ অভাৱ অভিযোগবোৰ দাখিল কৰিবলৈ, অৰ্থাৎ জনাবলৈ। খাদ্য সামগ্ৰী পাইছে, কিন্তু ঘৰখনত থকাৰ অৱস্থা এতিয়া নাই, অস্বাস্থ্যকৰ পৰিৱেশ। আৰু এয়া দেখুৱাইছোঁ আমি আচলতে পলসে পুতি পেলোৱা এটা পৰিৱেশ। সামগ্ৰীসমূহ পাইছে নাই ৰাইজে? পাইছে, ইমানকৈ পোৱা নাই, অলপ চলপ পাইছে, কিন্তু আঁঠুৱা পোৱা নাই, এই ফেনাইল নাই। এটা এৱাৰনেছ কেম্প হ'ব লাগে, ইয়াতো এৱাৰনেছ কেম্পো নাই। কালি অকণমান কেইটামান দৰৱ দিলে বাৰু চুকাফাৰ পৰা, আৰু একো এনেকৈ সুবিধা পোৱা নাই। যিকেইটা গাড়ী আহে চব টেঙা হোলালে লয়, যিকেইটা ঘূৰি আহে 2 এটোপোলা মানুহক দি যায়। সেইভাগেতো চৰকাৰৰ ফালৰ পৰা এটোপোলা দিলে।
আচলতে কি বস্তু লাগে বুলি ভাবে আপুনি কি লাগে কি প্ৰয়োজন হৈছে আমাৰ মানে মেইন থকাৰ জেগাটো প্ৰয়োজন বাসস্থানটো আমাৰ বেয়া হৈ গৈছে বাইদেউ আৰু সেইটোত আমি বস্তু বাহানি থ'ব পৰা নাই নিজে ৰান্ধি বাঢ়ি খাবও পৰা নাই এনেকৈ পলসত পুতি থৈ ঘৰত কিবা সামগ্ৰী ৰ'লগৈ নে চব উঠি গ'ল চব উটি গ'ল মানে পলসত পুত খাই লেটপেট হৈ গ'ল উটি যোৱা যিমান আধাখিনি উটি গ'ল বাইদেউ আৰু যিখিনি বাকী আছে চব পলসত লুটপুট হৈ গ'ল আৰু বৰ্তমান আমি ভিতৰত থাকিব পৰা নাই বাৰাণ্ডা এডোখৰ জেগা মানে উলিয়াই যেনে তেনে মানুহটো শুইছোঁ আৰু তাতে বনাই সিজাই খাইছোঁ আগতে কেতিয়াবা বানপানী হৈছিল নাই এইফালে নাই হোৱা একদম কেতিয়া হোৱা নাই হয় পাতল সেইফালে হয় কিন্তু এনেকৈ হোৱা নাছিলে কোনোদিন জীৱনতো দেখা নাই এনেকুৱা আচলতে কোনেও কাহিনীও নেদেখা নুশুনা এই প্ৰলয়ংকৰী বানৰ প্ৰকোপত আচলতে ৰাইজসকলৰ অৱস্থা ইয়াত তেওঁলোকে বাৰম্বাৰ উল্লেখ কৰিছে যে এতিয়া অকণমান এৱাৰনেছ কেম্প যদি হ'ল হয় বা ৰাইজসকলক সজাগ কৰিবৰ কাৰণে কিদৰে থাকিব লাগে এই অস্বাস্থ্যকৰ পৰিৱেশত নিজকে সুৰক্ষা কিদৰে দিব তাক লৈ যদি কিছু ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে হয়তো অকণমান তেওঁলোকে সকাহ পালেহেঁতেন কাৰণ ঘৰখনত থকাৰ পৰিৱেশ নাই যিসমূহ সামগ্ৰী ৰৈ গৈছিল তাকো পলসৰ তলত এতিয়া সেইসমূহ সামগ্ৰী উদ্ধাৰ কৰি তাত থাকে কেনেকৈ সেইটোকে লৈ আচলতে তেওঁলোক এতিয়া চিন্তাত আৰু বিশেষকৈ পানী বাঢ়ি অহাৰ খবৰ কৰাৰ লগে লগে এতিয়া যেন আতংকৰ আনটা নাম হৈ পৰিছে বাঢ়নি পানী যদিও বা ক'ৰবাত শুনিছে পানী বাঢ়ি আহিছে তথাপিও ঘৰখন এৰি তেওঁলোকে বাহিৰলৈ ওলাই আহিছে 1 তাৰিখৰ পৰা স্কুলবিলাক খুলিছে আৰু স্কুলৰ অৱস্থা চাওক সন্মুখত যি অকণমান ফিল্ড আছিল সেইকণো পলসে পুতি পেলালে এইখন বিদ্যালয়ত চাফ চিকুণৰ কাম চলিছে এতিয়া কিন্তু বিদ্যালয়ত পঢ়িবৰ পৰা আচবাব পত্ৰবিলাকেই নাই বেঞ্চ টেবুল আদি ভাঙি টুকুৰা টুকুৰ হ'ল অৰ্থাৎ পানীয়ে 3-4 দিন গাহ কৰাৰ পিছত সেইবোৰ সামগ্ৰী আৰু ব্যৱহাৰৰ উপযোগী হৈ থকা নাই বিদ্যালয়লৈ যোৱাৰ পথৰ অৱস্থাও চাওকচোন এতিয়াও একাঠু পৰ্যন্ত পলস কণ কণ শিশুহঁতৰ গাত খজুৱতি নহ'বই বা কিয় এই বোকা পানী খচি কিদৰে বিদ্যালয়লৈ আহিব সিহঁত কিন্তু বিদ্যালয়খন চাফ চিকুণৰ কাম চলিছে এয়া এটা কাৰ্যালয় গাঁও পঞ্চায়তৰ কাৰ্যালয় ৰজাপুল আৰু তাতো সেই একে অৱস্থা কৰ্মচাৰীসকল আহিছে হয় ডিউটি এতিয়া আন নহয় কেৱল চাফ চিকুণ কৰাৰ এইবাৰ কিন্তু আমি দেখিছোঁ সঁচা অৰ্থত নাজিৰা শিৱসাগৰ সোণাৰী এই অঞ্চলসমূহত যিদৰে সকলো লোক জঁপিয়াই পৰিছে বানাক্ৰান্তক উদ্ধাৰৰ নামত কেৱল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেই নহয় ভাৰতবৰ্ষৰ বহু প্ৰান্তৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে আলি আহিছে কেৱল বানাক্ৰান্তক উদ্ধাৰৰ বাবে বান সাহায্য আহিছে বুলি ক'লে দৌৰি আহে সকলোবোৰ যিয়ে যেনেকৈ পাৰে আচলতে সামগ্ৰী বিতৰণ কৰিছে আৰু সেই সামগ্ৰীসমূহ ল'বলৈ ঢাপলি মেলি সকলোবোৰ আহিছে আটাইতকৈ প্ৰদূষিত কি হৈছে জানে পানী ইয়াত খোৱা পানীৰ অভাৱ এতিয়া আপুনি পানীৰ টেপ খুলিবও ইয়াত নোৱাৰে বৰিং পানীৰ অৱস্থাও ৰঙচুৱা আজি পৰ্যন্ত বাওঁহাতে হৈ ফিল্ডখন চাওক খেলপথাৰখনৰ অৱস্থা চাওক পলসে পুতি পেলোৱা খেলপথাৰখন তাৰ পৰাই ঢাপলি মেলি সকল লোক আহিছে বান সাহায্য ল'বলৈ সন্মুখত এটা পুৰণিকলীয়া মন্দিৰ ইয়াতে এখন সুজলা সুফলা কিছুমান সুজলা সুফলা গাঁও আজি প্ৰত্যন্ত ৰূপ পালে কাৰণ বোকা পলসে পুতি পেলোৱা পথছোৱা চাওক যিবোৰ ঠাইলৈ এতিয়া প্ৰশাসনৰ কোনো লোক গৈ পোৱা নাই বুলি আচলতে অভিযোগ উত্থাপিত হৈছে সঁচা অৰ্থত যাবলৈ পথছোৱা মাত্ৰ মুকলি হৈছেহে সেয়ে আমি যিমানখিনি পাৰোঁ যাবলৈ চেষ্টা কৰোঁ সেই গাঁওসমূহৰ ৰাইজৰ দুৰ্দশা আচলতে কোলাই পাচিয়া নধৰা তেওঁলোকৰ ঘৰ দুৱাৰ বুলিবলৈ একো নাই আনকি বান সাহায্য দিবলৈও এই দিশে কোনো অহা নাই ইতিমধ্যে আমাৰ সতীৰ্থ প্ৰদীপে সমগ্ৰ দৃশ্য দেখুৱাইছে নেপালী খুঁটি বা নেপালী খুঁটি নেপালী বস্তি এই ঠাই গোহাঁইবাৰী আৰু এই দিশেৰে এয়া টেঙাহোলা অঞ্চললৈ এই পৰ্যন্ত আচলতে বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী হওক বা বান সাহায্য ইয়ালৈ অহা নাই আৰু ইয়াত থকা লোকসকলৰ কি দুৰ্বিষহ জীৱন অৱশ্যে বোকা বালিৰে এই পথছোৱা পলসে পুতি পেলোৱা পথছোৱাৰে লোকে অহা যোৱা কৰিছে আৰু এই বোকা পানীৰে আমিবোৰো অভ্যস্ত হয় কিন্তু জোক পোকৰে অভ্যস্ত নহয় য'ত ইয়াত জোক পোক বা এই পোহনীয়া জীৱ জন্তুৰে একেলগে সহাৱস্থান কৰিছে পথছোৱাতে যিছোৱা পথৰ অৱস্থাই আচলতে নাই বুলিলেও ভুলকৈ কোৱা নহয় সেই পথতে এতিয়া বসবাস কৰিছে লোকসকলে সেই দৃশ্য দেখুৱাবলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ টেঙাহোলাত জানেনে এতিয়া গছৰ ওপৰত একাংশ লোকে বসবাস কৰিছে যি সামগ্ৰী তেওঁলোকে দূৰৰ পৰা আনি বান সাহায্য হিচাপে লৈ গৈছে সেই সামগ্ৰীসমূহ তেওঁলোকে গছৰ ওপৰত উঠাই থ'বলগীয়া অৱস্থা কাৰণ ঘৰ বুলিবলৈ একো নাই আৰু বস্তুখিনি সংৰক্ষণ কৰিবৰ কাৰণে উপায় মাত্ৰ এটাই যি এপদ দুপদ সামগ্ৰী বা পানীৰ টেংকিটো ৰৈ গৈছিল সেইসমূহ টেংকি এতিয়া তাতে খাদ্য সামগ্ৰী তেওঁলোকে মজুত কৰিছে আৰু এয়া বিদ্যুৎ যোগান ইতিমধ্যে ব্যাহত হৈছে অঞ্চলজুৰি সেইসমূহ কাম কাজো আৰম্ভ হৈছে ঠাই বিশেষে আৰু সমান্তৰালকৈ যিসমূহ কেঁচা ঘৰ আচলতে সঁচাই বিদ্যুৎ মোৰ লগে লগে আহি আছে সতীৰ্থ বিমল বিদ্যুৎ দুয়োৰে কেমেৰাত আবদ্ধ হৈছে দৃশ্য এইবোৰ ঘৰ চাওক বাওঁহাতে এইবোৰ ঘৰ ইয়াত যে এখন ঘৰ আছিল এটা সময়ত এটা সুন্দৰ পৰিয়াল ইয়াত বসবাস কৰিছিল কণ কণ শিশুৰ পঢ়া শুনাৰ শব্দই পৰিৱেশ উত্তাল কৰিছিল আজি সেই পৰিৱেশ এই গাঁওখনত নাই কিমান গাঁও নিঃশেষ হৈ গ'ল কিমান গাঁও নামটোহে মাত্ৰ ৰৈ গ'ল সকলোবোৰ পানীয়ে ঢাহি মহি লৈ গ'ল তাৰপিছত আকৌ সেই ঠাইখনলৈ উভতি আহিছে ৰাইজ
এই ভগা ঘৰবিলাকত পৰি যোৱা টিংসমূহ গোটাই অকণমান চালি দি ৰখাৰ চেষ্টা কৰিছে। বাৰম্বাৰ কিছুমান গাঁৱৰ নাম উচ্চাৰিত হৈছে, সেই নাম ল'বই পৰা নাই। কিমানবোৰ গাঁও শেষ হৈ গ'ল। গোহাঁইবাৰী, নেপালী, আমি যি ঠাইত আছোঁ এতিয়া এয়া টেঙাহোলাৰ অঞ্চলটো চাওক। এইসমূহ আচলতে সেউজীয়া গছ গছনিৰে পৰিপূৰ্ণ অঞ্চল আছিল, য'ত আজি বোকা পানীৰ পলসে সমগ্ৰ পৰিৱেশটোৱে শেষ কৰি পেলালে। পথ বুলিবলৈ একো নাই। এই গেলাবোকা গছকি এইদৰে অহা যোৱা কৰিছে ৰাইজে। বাৰম্বাৰ অনুৰোধ এটাই, প্ৰশাসনীয় ব্যৱস্থাৰ লগতে DDT পাউডাৰ ছটিওৱা, অন্ততঃ পৰিৱেশটো বা ইয়াত বায়ু প্ৰদূষিত হৈ পৰিছে এতিয়া, সেই সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ বিনম্ৰ আহ্বান সকলো ইয়াত বানপীড়িত ৰাইজৰ। ৰোগত আক্ৰান্ত ইয়াৰ কণ কণ শিশু, আৰু এইদৰে বোকা পানী গছকি আৰু কিমান সময় থাকিব, কাৰণ ঘৰ বুলিবলৈতো একো নায়েই। এখন গাঁও আছিল, চাওকচোন, বাৰম্বাৰ দেখুৱাইছোঁ সেই পৰিৱেশ। এখন গাঁও আছিল, এতিয়া নীলা আকাশৰ তলতেই সকলোৱে একেলগে আচলতে বসবাস কৰিছে। যদি কোনোবাই কিবা এটা দূৰৰ পৰা বান সাহায্য বুলি লৈ আহিছে, তাকে সকলোৱে ৰান্ধি বাঢ়ি একেলগে খাইছে। যদি সেই খাদ্য সামগ্ৰী হাতত পৰা নাই, তেন্তে সেইদিনা লঘোণেই পাৰ কৰিছে। এয়াই আজি 30 ঘৰ মানুহেৰে ইয়াত এখন বৰ ধুনীয়া গাঁও আছিল। কণ কণ শিশুৰে সৈতে উমলি জামলি ফুৰা এটা সুন্দৰ পৰিৱেশ আছিল। আৰু আজি চাওক, বোকা মাটি পলসে পুতি পেলোৱা পথসমূহ, ঘৰসমূহ, আচলতে ঘৰ বুলি ক'লে ভুলকৈ কোৱা হ'ব, ঘৰ বুলিবলৈ ইয়াত এতিয়া একো নাই। ইয়াত চাওকচোন কিমানটা পৰিয়াল একেলগে বসবাস কৰিছিল। এতিয়া সেই ঢাপবোৰ ৰৈ গ'ল, অৰ্থাৎ মাটি ভেটিকণ ৰৈ গ'ল, কিন্তু ঘৰ বুলিবলৈ একো নাই। যি 2-3টা টিং তেওঁলোকে উদ্ধাৰ কৰিলে, সেই টিং ছটাৰে আকৌ বেৰি কৰি অকণমান ঘৰ সদৃশ পৰিৱেশ দিছে। কিন্তু পৰিতাপৰ কথা, এই ঠাইসমূহলৈ কিন্তু এই পৰ্যন্ত যথেষ্ট বা পৰ্যাপ্ত বান সাহায্য অহা নাই। সন্মুখত বহু লোকে উল্লেখ কৰিছে যে বান সাহায্য আমি পাইছোঁ, হয়, কিন্তু থকাৰ পৰিৱেশটোহে নাই। ইয়াত যে বান সাহায্যও নাই, থকাৰ পৰিৱেশো নাই মানে ইয়াত এতিয়া একোৱেই নাই। পশুধন যি আছিল সকলোবোৰ বানে উটুৱাই লৈ গ'ল, ঘৰখন বানে উটুৱাই লৈ গ'ল, গছ গছনি সেউজীয়া পৰিৱেশ আজি ইয়াত নোহোৱা হ'ল। আৰু যি 2-1খন টিং তেওঁলোকে উদ্ধাৰ কৰিবলৈ বা ৰক্ষা কৰিবলৈ সক্ষম হ'ল, তাৰে চালি পাতি এতিয়া অন্ততঃ মূৰটো গুজিবলৈ ঠাই অকণমান উলিয়াই লৈছে। কাৰণ পথত থাকিবলৈ পথ বুলি ইয়াত এতিয়া একো নাই। পলসে পুতি পেলোৱা পথছোৱাৰে খোজকাঢ়ি যাবলৈও কোনো উপায় নাই। তৎসত্বেও এতিয়া এসকল লোক ভেটিটো এৰি যায় কলৈ? আশাৰে ৰৈছে অন্ততঃ সুহৃদয় কোনো ব্যক্তি আহি সহায় আগবঢ়াব। যথেষ্ট সংখ্যক আমি উল্লেখ কৰিছোঁ, বহু দল সংগঠন, বহু লোক ইয়ালৈ আহিছে, এই ঠাইসমূহলৈ আহিছে। কিন্তু এই যিসমূহ ঠাই এতিয়াও কোনো সুবিধাৰ পৰা আচলতে তেওঁলোক বঞ্চিত হৈ আছে। এই পৰ্যন্ত কোনো সুবিধা তেওঁলোকে আদায় কৰিব পৰা নাই বা লাভ কৰা নাই। বানে সকলোবোৰ লৈ যোৱাৰ পিছত পথ বুলিবলৈ একো নাই, বাৰী বেৰা কুৰা বুলিবলৈ একো নাই। এইখন এখন ঘৰ আছিল, ইয়াত এটা পৰিয়ালে বসবাস কৰিছিল। ঘৰৰ ভেটিটোও নোহোৱা হৈ গ'ল, ভেটিটো ওচন কৰি ধাহি মুহি প্ৰলয়ন কৰি বানে লৈ গ'ল। এইখন ভেটি আকৌ পাতি ইয়াত এখন ঘৰৰ ৰূপ দিয়াৰ কিমান সময় লাগিব? যদিহে সুহৃদয় ব্যক্তিৰ সহায় সাহায্য লাভ নকৰে, এই মানুহবোৰ জীয়াই থাকিব কেনেকৈ? ঘৰৰ আচবাব পত্ৰ চাগে মাহটোৰ পেট কাটি কাটি 1-2টা সামগ্ৰী ক্ৰয় কৰিছিল। যি 2 পইচা সাঁচে, সেই 2 পইচা সাঁচি তেওঁলোকে ঘৰৰ ইটো সিটো সামগ্ৰী, প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে গ্ৰহণ কৰিছিল। এয়াই হ'ল বিলাসিতা আজিৰ। প্ৰলয়ংকৰী বানৰ পিছত, বাৰম্বাৰ আচলতে সেই সংহাৰৰ পিছত এতিয়াও এই অৱস্থা। কণ কণ শিশুহঁতে চলাই ফুৰা সেই চাইকেলখন এতিয়াও মাটিত পোত খাই আছে। চাইকেলখন তাৰ পৰা উলিয়াই আনি এখন বাৰু চলোৱাৰ উপযোগী কৰি ল'ব পাৰিবনে? এয়াই হ'ল আজিৰ জীয়া বাস্তৱ। বানে ধোৱা নাজিৰাৰ আজি জীয়া বাস্তৱ এয়া। কোনো কাহানিও নোহোৱা এই ঠাইত কি ভয়ংকৰ ৰূপ ল'লে বানে। আগতে বানপানী হৈছিল নাই ঠাইবিলাকত? বানপানী এনেকুৱা নহয়, অকণমান উঠে আৰু নামি যায়, তেনেকুৱা বানপানী নোহোৱা নাই। কিমান ঘৰ মানুহ আছিলে ইয়াত? ইয়াত 130 ঘৰমান হ'ব। বান সাহায্য কি কি পাইছা কোৱাচোন? এতিয়া সাহায্যত এনেকুৱা চাউল পাউল দিছে, আৰু এনেকুৱা একো দিয়া নাই। কাপোৰ দিছে। আৰু চাৰ্ভে কৰিছে নে? চৰকাৰে যাতে পইচা দিম বুলি কৈছে, চাৰ্ভে কৰিছে? ইয়াত আহি পেলাই তেনেকুৱা নাই কৰা নাই। এইসমূহ অঞ্চল আচলতে এতিয়াও পোহৰ পৰা নাই। এইসমূহ অঞ্চলত এতিয়াও আচলতে কোনো দল সংগঠন বা প্ৰশাসনীয় ব্যক্তি এই ঠাইলৈ আহিব পৰা নাই, কাৰণ পথছোৱাই য'ত নাই। জপনস্থে আমি চেষ্টা কৰিছোঁ সেই পৰিৱেশটো দেখুৱাবলৈ। বাৰম্বাৰ কিছুমান গাঁৱৰ নাম উল্লেখ হৈছে, কিন্তু যদি আপুনি নাজিৰালৈ ভালদৰে চাই, নাজিৰা সমগ্ৰ অঞ্চলটোতে প্ৰত্যেকখন গাঁৱৰে অৱস্থা তথৈবচ। য'ত চহৰখনেই পানীত ডুব গ'ল, তেতিয়া ভিতৰুৱা গাঁওবিলাকৰ অৱস্থা কি হ'ব? এখন গাঁও বুলি যেতিয়া আমি থিয় হৈছোঁ, এয়া টেঙাহোলা এখন সেউজীয়া সুন্দৰ গাঁও আছিল, যিখন গাঁও আজি কেৱল কেইপাতমান ভঙা টিনপাত ৰ'লগৈ। সেই টিনপাতেৰে এতিয়া ভেটিটোকে সাৱটি ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰিছে, আৰু বাকী ইয়াত নাই যি নাই, একোৱেই নাই।
বছৰটোলে সাঁচি থোৱা শস্য চাওকচোন, বছৰটোলে নিজৰ পথাৰতে খেতি কৰা আলু, এয়া আলু শুকাই ইয়াত পৰি আছে। সৌৱা ধানৰ দুলি, য'ত বছৰটোলে ধান সংৰক্ষণ কৰিছিল। পথাৰৰ কৃষক ৰাইজ ধান খেতি কৰি খায়, তাৰে দুমুঠি বিক্ৰী কৰি দুমুঠি ঘৰলৈ চপায়। এই চপাই থোৱা ধান চাওক, এয়া এইকেইদিন বানত গজালি মেলিলে। অৰ্থাৎ পথাৰখনত তেওঁলোকে কঠীয়া সিঁচি ৰুই শেষ কৰি আহিছিলে, ৰোৱনী আহি ঘৰ সোমাইছিল, মাত্ৰ বানে তছনছ কৰি পেলালে। আনকি ঘৰত বছৰটোলে সাঁচি ৰখা ধানকেইটা এয়া গজালি মেলিল। এইবোৰ আৰু খোৱাৰ উপযোগীটো দূৰৰে কথা, এইবিলাক কথা ভাবিবও নোৱাৰি সকল ৰাইজে এইকেইটা ধান অবিহনে কেনেকৈ জীয়াই থাকিব। আৰু পাচলি বুলিবলৈ সেই আলুকেইটা, এটা বছৰ সেই আলুখিনি তেওঁলোকে খাব পাৰিলেহেঁতেন। এটা বছৰৰ আলু চাওক, এয়া বানে তছনছ কৰি শেষ কৰি থৈ গুচি গ'ল। কয়লা নিয়াৰ নামত পাহাৰৰ ওপৰত চলা অত্যাচাৰ আৰু এই অত্যাচাৰৰ আঁৰত থকা মানুহবোৰ কোন কোন, এই সকলো কথা চিনাক্ত কৰাৰ সময় আহি পৰিছে। মই ভাবোঁ ধৰ্মেশ্বৰ কোঁৱৰ এতিয়া সন্মুখলৈ ওলাই আহিব লাগে, ময়ূৰ বৰগোহাঁই এতিয়া সন্মুখলৈ ওলাই আহিব লাগে। আপোনালোক দুজন প্ৰধান নেতা তাৰ, এফালে নাজিৰা, আনফালে হৈছে সোণাৰী। আৰু কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া, বছৰ বছৰ ধৰি আপুনিও তাত শাসন কৰি আছিল, আজিৰ তাৰিখতহে আপুনি নাই, কিন্তু আপুনি নাজিৰাৰ কাৰণে দায়িত্ব ল'ব লাগিব। নাজিৰাত কিয় এনেকুৱা হৈছে, সোণাৰীত কিয় এনেকুৱা হৈছে, এই মানুহবিলাকৰ এই দুখ দুৰ্দশাৰ মূল কাৰণ কি, এই সম্পৰ্কে কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপুনিও স্থিতি স্পষ্ট কৰিব লাগিব আৰু আপুনি আগভাগ ল'ব লাগিব। ময়ূৰ বৰগোহাঁই স্থিতি স্পষ্ট কৰিব লাগিব, আগভাগ ল'ব লাগিব। ধৰ্মেশ্বৰ কোঁৱৰ ৰৈ দিলে নহ'ব, সন্মুখলৈ ওলাই আহিব লাগিব। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ তদন্ত কৰা উচিত। কোন কোন মানুহে ইয়াত অত্যাচাৰ কৰিছে, কোন কোন মানুহে পাহাৰত অত্যাচাৰ কৰিছে। নাগালেণ্ড চৰকাৰৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা পতাটো প্ৰয়োজন আছে। কোনে কোনে পাহাৰৰ তলত খান্দি খান্দি খোকোলা কৰি পেলাইছে, কোনে দিখৌ নদীক অত্যাচাৰ কৰিছে শিল বালিৰ নামত, এয়া সকলো আমি বিচাৰিব লাগিব। নহ'লে কিন্তু অহাবাৰ আকৌ এই পৰিস্থিতি হ'লে উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। আটাইতকৈ ডাঙৰ কথা, বিহু বৰ, চন্তক, নেপালী খুটি, যিবিলাকৰ নাম আপোনালোকে শুনি আছে, এই অঞ্চলসমূহ কিন্তু আৰু নাথাকিব। এতিয়াও আমি সুৰক্ষিত নহয়, এতিয়াও আমি অসুৰক্ষিত। আকৌ এবাৰ পাহাৰত ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'লে কোনে দায়িত্ব ল'ব? ডেম আছেনে নাই, জলবিদ্যুৎ প্ৰকল্প, সৰু সৰু জলবিদ্যুৎ প্ৰকল্পৰ প্লেনিং চলিছিল নে নাই, এই সম্পৰ্কীয় কথাবিলাক স্থিতিস্পষ্ট হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰেও স্থিতিস্পষ্ট কৰিব লাগিব, অসমৰ ৰাজ্য চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগিব। নাগালেণ্ড চৰকাৰৰ সৈতে যৌথ মিলন হৈ কেনেকৈ প্ৰকৃতি সুৰক্ষা কৰিব, সেই সম্পৰ্কীয় কথা বতৰা পতাৰ প্ৰয়োজন আছে। মূল কথা কিন্তু এইটোৱেই, এই মূল কথাৰ পৰা ফালৰি কাটিলে নহ'ব, সাহায্যই শেষ নহয়। পাহাৰৰ ওপৰত অত্যাচাৰ, নদীৰ ওপৰত অত্যাচাৰ, দিখৌ নদীক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা, নগা পাহাৰৰ প্ৰতিটো পাহাৰক গণ অত্যাচাৰ কৰা লোকসকল কোটিপতি হ'ল, কিন্তু সাধাৰণ জনতাৰ বিলাই বিপত্তি কিমানলৈ ঠেলি দিলে। আহক আমি চন্তকক বচাওঁ, আহক আমি বিহুবৰক বচাওঁ, আহক আমি নেপালী খুটিক বচাওঁ, আহক আমি নাজিৰাৰ ঐতিহ্য, সোণাৰী ঐতিহ্যক আমি সুৰক্ষিত কৰোঁ। আৰু তাৰ বাবে কয়লা খননৰ চিণ্ডিকেট ৰাজ, শিল বালি খননৰ চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে আমি সমগ্ৰ অসমবাসী সজাগ হওঁ। চন্তক বিহুবৰৰ ডেকা ল'ৰাসকলক কৈছোঁ যে আপোনালোক আৰু এতিয়া নৰব, গাঁৱৰ ৰাইজে আপোনালোকে কথা পতাওক। আৰু এনে যদি আৰু ট্ৰাক ডাম্পাৰ আপোনালোকে দেখে, অন্ততঃ বাধা দিবলৈ চেষ্টা কৰক, নহ'লে কিন্তু আপোনালোকৰ ভেটি মাটি ইতিমধ্যে শেষ হৈ গৈছে। যি একেবাৰে অৱশিষ্ট আছে, সেয়াও কালৰ গতিত নিচ্ছিন্ন হ'ব। এয়া হৈছে সময়ৰ সকিয়নি। এই সম্পৰ্কে আপোনালোকে কি কয় অনুগ্ৰহ কৰি জনাব। মোৰ অভিজ্ঞতা, দীঘলীয়া সময় ধৰি তাত ঘূৰি পকি মই যিখিনি দেখিলোঁ, সেই কথাখিনি মই কেৱল আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। ধনী দুখীয়া একো নাই, চব মাটিৰ মানুহ মাটিৰ লগত মিলাই দিলে। আজি যিমান ধনী মানুহ আছে চবে হাত পাতি থাকিবলগীয়া হৈছে, কাৰো মুখলৈ চাই থাকিবলগীয়া অৱস্থা হৈছে। আৰু ইয়াৰ মূলতে হৈছে আমাৰ নগালেণ্ডত হৈ থকা অবৈধ শিল খনন, অবৈধ আপোনাৰ যিটো কয়লা খনন, তাৰ ফলত আজি দুৰ্যোগটো আহিছে বুলি আমি গম পাইছোঁ। কাৰণ আমাৰ গাঁৱত 80 বছৰীয়া বৃদ্ধ এজনো কৈছে যে আজি 80 বছৰ হৈ গ'ল, আজিলৈকে ইমান ডাঙৰ বানপানী আমি দেখা নাই জীৱনকালত, কিন্তু এইবাৰ পোনপ্ৰথমবাৰ মানে দেখিছে। তো সেইটোনে কৈছে এইটো দিখৌ পানী সদায় এদিন এৰাতি বুলি কয়। ৰাতি পানী বাঢ়ে, ৰাতিপুৱা অকণমান সোমাই, পিছদিনাখন শুকাই যায়। কিন্তু দিখৌ যেনেকুৱা ৰূপ ধৰিলে, ইয়াৰ কাৰণেই হৈছে এইটো
মানৱে নিজে সৃষ্টি কৰি লোৱা এটা বস্তু পাহাৰটো যদি খানি অপেন খান্দাত যদি পানী জমা হৈ থাকে কয়লা খানি সেই পানীয়ে বৰষুণৰ ফলত ভাগি ধাহিমুহি লৈ আহিলে আমি নেপালী খুঁটিৰ কথা কৈ আছিলোঁ নেপালী খুঁটিতকৈ দেখোন ভয়ংকৰ পৰিস্থিতি ইয়াত তাকে খালি এইবিলাক জেগাত মানুহ সোমাব পৰা নাই গম পোৱা নাই যিসকল সোমাইছে দেখিছে একে নেপালী খুঁটি নিচিনাই নেপালী খুঁটিও এনেকুৱাই ধৰক ইয়াতকৈ দম আছে ইয়াতো একেই পৰিস্থিতি খালি ইয়াত মানুহ ৰাস্তাটো ব্লক হৈ গ'লে গজাল পৰি মানুহ আহিব পৰা নাই বাগান এলেকাত ৰাস্তা ব্লক আছিলে সেইদিনা আহিব পৰা নাছিলে তো কয়লা খান্দি কোনোবা ধনী হ'ল আমাৰে মানুহ এইবিলাক আৰু গোটেই লাখ লাখ মানুহক শেষ কৰি থৈ গ'ল তেওঁলোকে হয় কয়লা খননটোতো বহুত দিনৰ পৰা হৈ আছিলে কম বেছি পৰিমাণে যে আজি হোৱা কথা নহয় বহুত দিনৰ পৰা মন ডিষ্ট্ৰিক্ট এলেকাত নাগালেণ্ডত য'ত কয়লা খনন হৈ আছিলে কিন্তু অলপ দিনৰ পৰা তাৰ প্ৰকোপটো বেছি বাঢ়িবলৈ ধৰিলে আগতে জোল খানি যদি কোনোবাই সৰু সুৰা কণ্ট্ৰেক্টৰ ঠিকাদাৰবিলাক খান্দিছিলে দুই একে ব্যৱসায় কৰিছিলে এতিয়া কিন্তু ডাঙৰ ডাঙৰ কোম্পানী বাহিৰৰ পৰা আহে বহুত ডাঙৰ ডাঙৰ কোম্পানী আহি ইয়াৰ চিণ্ডিকেট মেম্বাৰৰ লগত সংযোগ কৰি তাত সোমাই ডাঙৰ ডাঙৰ পুখুৰী সদৃশ এটা হ্ৰদ সদৃশ পাহাৰটোক গোটাই গিলি পেলাইছে আৰু তাত পানী জমা হৈ থাকে এইবিলাক আমি দেখিছোঁ নিউজত দেখিছোঁ আৰু আমি কেতিয়াবা নাগিনিমা চাগিনিমা হেঁচা অঞ্চলত কেতিয়াবা যাওঁ ওচৰে আমি যেতিয়া মানুহ তেতিয়াও দেখিছোঁ মই নিজেও কেইবাবাও আপোনাৰ এই নামচাং চাইডত গৈছোঁ কয়লা খনি চাবলৈ কেনেকৈ খান্দে তাতো দেখিছোঁ ডাঙৰ ডাঙৰ পাহাৰ কাটি জেচি ফকলেন লগাই কাটি তাৰ ভিতৰত খোকোলা কৰি সোমাই মানুহে কয়লা উলিয়াই থাকে নিশ্চয়কৈ আমি প্ৰত্যক্ষদৰ্শী হয় বহুত বেছি ভিতৰলৈ সোমাব পৰা নাই কিন্তু যিমানলৈকে সোমাইছোঁ আমি দেখিছোঁ মানে আৰু সেই বস্তুবিলাক চাই চিতি এটাই অনুভৱ কৰিব পাৰি এইটো মানুহৰ নিজৰ দুখৰ কাৰণে হৈছে আজি